Hello everyone and welcome back to my channel. তো পুনৰ এটা নতুন ভিডিঅ' আপোনাক স্বাগতম জনাইছো। তো গাইস এইটো ভিডিঅ' নহয় ক'ব গ'লে এটা স্মৃতি হৈ ৰৈ যাব ইউটিউবত আমাৰ। আৰু মানে আপোনাৰ সঁচা ক'ব গ'লে ইউটিউবৰ বাকি সব ভিডিঅ' ডিলিট হওক কিবা হওক কিন্তু এইটো ভিডিঅ' ইউটিউব হওক বা মোৰ মানে লেপটপত হওক মানে ৰাখি দিম ধুনীয়াকৈ। কাৰণ আজি আমি গৈ আছো মেডিকেল আৰু তাই হ'ব আজি এডমিট। মানে আজি আমাৰ ডেট আছিলে তো বহুতে মানে কমেণ্টত সুধিছিলে মেছেজ সুধিছিলে যে বাৰ কিমান মান্থ বাৰ কেতিয়া ডেট কেনেকুৱাকৈ গোটেইখিনি সুধি আছিলে আৰু কিন্তু কথাটো হৈছে গাইজ আজি আছিল ডেট মানে আজি আছে ডেট এতিয়া আমি যাম তাই ৰেডি হৈ আছে তো তাই গা পা ধুই ল'লে ধুনীয়াকৈ মই গাটো ধুই আৰু আমি লাহেকৈ ওলাম আৰু এইফালে আমাৰ চব তাৰমানে ৰেডি আৰু বেগ চেগ কিবা কিবি ল'ব লাগে আৰু তো প্ৰায় বস্তুখিনি ৰেডি প্ৰায় মানে ৰেডি আৰু কিবা ধৰক লাগিলে নিব লাগিব তো কথাটো হৈছে সেইটো এতিয়া মানে ক'ব পৰা নাই কি ক'ম কি নহ'ম তেনেকুৱা হৈছে তো ফ্ৰেছ হৈ ধুনীয়াকৈ ৰেডি হৈ যাওঁ আৰু আমি তো গা পা ধুলোঁ ৰেডি হৈ গ'লোঁ ধুনীয়াকৈ আৰু এতিয়া যাম যোনটো টাইম দিছে আৰু টাইমটো হৈ গ'ল তো কিবা এটা খাই লওঁ তাই তেনেকৈ একো খোৱা নাই তাই মানে খালি চাহ খালে তো মই কিবা এটা খাই লওঁ খাই কিনে ধুনীয়াকৈ ওলাম আৰু এইফালে তাই ফুল ৰেডি আৰু যাবৰ কাৰণে টেন টেন টেনেন 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 টিং 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 তাই গাইছ অলপ নাৰ্ভাছ হৈছে হয় মানে নহয় নাৰ্ভাছ অলপমান কি কৰোঁ কি নকৰোঁ বাথৰুমো গ'ল দুবাৰমান নাইতো অলপ নাৰ্ভাছ আছোতো হয় একো নকৰোঁ বাৰু আৰু গাইছ এটা ধুনীয়াকৈ ওলাওঁ মাও যাব লগত আৰু তাই মাও আহিব অলপমান দেৰিকৈ আহিব তো গৈ থাকোঁ বলক বাকীখিনি আৰু হস্পিটেলতে ওলাই ল'লোঁ গাড়ীখন এই গেটৰ আগত একদম গেট খুলি লৈছোঁ তো যাব তেতিয়াহ'লে তো গাইছ বলক বলক গৈ থাকোঁ আমি তো গাইছ আমি আহি পালোঁ মেডিকেল আৰু লৈ ল'লোঁ কেবিন তো আমাৰ ৰুমটো অলপমান চাফা কৰি আছে তো আমি তিনিওটা ইয়াত বাহিৰত বহি আছোঁ এইখিনিত বহা জেগাত ধুনীয়াকৈ আৰু চিধা সেইফালে দেখিছেনে সেইফালে আপোনাৰ মানে ৰুম কেবিন কেইটা আছে অলপমান নাৰ্ভাছনেছ মোৰো আছে বাৰু মানে কি অলপমান টেনশ্যন থাকে ন যিমান যি নহ'লেও কি কৰোঁ নকৰোঁ তেনেকুৱা অলপ মানে লাগি আছে আৰু এই ফিলিংটো বুজাব পৰা নাই মই তো আমাৰ গোটেইখিনি কাম হৈ গ'ল আৰু এইফালে তাইক এডমিট কৰাই দিলোঁ তো এইটো চাওঁ তাইক মানে ফাৰ্ষ্ট চেলাইন দি আছে এইফালে আৰু আপোনাৰ এইটো হৈছে আমাৰ কেবিনটো একবাৰ কেবিনটো দেখাই দিছোঁ ধুনীয়াকৈ এইখন দৰ্জাখন সোমোৱা দৰ্জাখন এণ্ট্ৰি আৰু এইফালে মা আছে আৰু বাথৰুম লেট্ৰিন এটা আছে আৰু ভিতৰতে এচি ৰুম লোৱা নাই নৰ্মেল কেবিন লৈছোঁ আৰু তাইক অ'টিত লৈ গ'ল ভিতৰত আৰু মই ৰখি আছোঁ বাহিৰত এইফালে পিছৰ হৈছে এইটো অ'টিটো আৰু মানে আপোনাৰ অ'টিটো আছে ছেকেণ্ড ফ্ল'ৰত আৰু আমাৰ কেবিন আছে ফাৰ্ষ্ট ফ্ল'ৰত তো মই অকলে ৰখি আছোঁ মাহঁতক মানে তলতে বহি থাকিব দিছোঁ ৰুমত আৰু এতিয়াৰ ফিলিংছটো বুজাব নোৱাৰা গাইছ গোটেইখিনি একদম ধুনীয়াকৈ হৈ গ'ল আৰু মানে কি ক'ম আৰু মানে ভাষানে ক'বৰ কাৰণে আৰু চব মানুহখিনি আছে সেইখিনি বেছি তেনেকৈ ভিডিঅ' কৰা নাই এতিয়া চব শুই যাব চব তেতিয়া আনিছে ৰুমত তো এনেকৈ ৰুমত আছে তো এইটো বেবীটো আৰু এইটো তাই গাইছ এতিয়া মানে শব্দ নাই ক'বৰ কাৰণে তো ব্লগটো কণ্টিনিউ কৰিম বাৰু আমি কিন্তু অলপমান দেৰিকৈ আৰু আপোনালোক কৰোঁ ধুনীয়াকৈ চব গোটেইখিনি ধুনীয়াকৈ একদম মজাকৈ হৈ গ'ল একো টেনশ্যন নাই চব ঠিক ঠাকে আছে আৰু বেবীটো ঠিক আছে বাকী আমি কণ্টিনিউ কৰিম ল'ব আৰু এইটো হৈছে আপোনাৰ নেক্সট ডেৰ ক্লিপটো মানে নেক্সট ডে আপোনাৰ জাষ্ট এনেই এটা শ্বট লৈছোঁ ধৰক কি ভিডিঅ' বনাই থাকে মানে তেনেকৈ বেছিকৈ দেখাব নাথাকে যিহেতুকে আমি ৰুমত আছোঁ তাইক ৰখি আছোঁ তো তেনেকৈ বিশেষ একো নাথাকে তো সেইকাৰণে ভাবিছোঁ ঘৰত চোৱালৈকে এটাই ভিডিঅ' হ'ব আৰু এইটো ক্লিপ হৈছে আপোনাৰ ডে 3 ৰাতি আপোনাৰ 12:30 নে 1টামান বাজিছিলে তেতিয়া আৰু মানে মেইন কথা কি ৰখি থাকিব লাগে ন এতিয়া আমি দুটা আছোঁ তো বিচনা এখনে মানে আপোনাৰ ৰখাৰ কাৰণে তো মই থাকোঁ চেয়াৰত মায়ে থাকে বিচনাত ধুনীয়াকৈ আৰু ৰখি থাকিব লাগে কাৰণ বেবী কেতিয়াবা ৰাতি সাৰ পায় ন তো সেইকাৰণে ৰখি আছোঁ আৰু গাইছ এতিয়া ৰাতিপুৱা বাজিছে আপোনাৰ 10টা বাজে আৰু আজি তাই মানে 3 দিন পিছত তো আজি তাই মানে খোজ কঢ়া ষ্টাৰ্ট দিছে আৰু মাথা এটা ঘূৰাই আছে বোলে আৰু ইয়াতো আপোনাৰ পেচেণ্ট আছে আৰু তাইৰ যি মানে বাহিৰখন দেখি মানে একদমকৈ বেলেগ বেলেগ লাগিছে পুৰা 2 দিন কণ্টিনিউৱাছ বেডত আছে তো বুঢ়ী এইটো হৈছে ধৰণৰ ৰাস্তাটো তো আজি হৈছে আপোনাৰ 4 নম্বৰ দিন ৰানিং আৰু এতিয়া বৰ্তমান মই গৈ আছোঁ মানে পে'মেণ্টবোৰ ক্লিয়াৰ কৰাৰ কাৰণে আৰু আজি দিব ৰিলিজ আৰু মানে আপোনাৰ কিবা কিবি চেকআপ থাকে আৰু কিবা কিবি টেষ্ট কৰিছিলোঁ তো সেইবোৰ চব ঠিকে আছে নৰ্মেল আছে তো আজি মানে যাব দিব আমাক তো সেইবোৰ ক্লিয়াৰ কৰি ধুনীয়াকৈ যাওঁ আৰু মানে ঘৰত যোৱা ফূৰ্তিও এটা লাগি আহিছে ক'ব গ'লে 4 দিন পিছত এতিয়া আমি চব যাব ওলাইছোঁ ঘৰত এইফালে চব বেগ ৰেডি এইফালে তাইও ৰেডি এতিয়া যাম ঘৰত আৰু ব্লগটো মানে কেনেকুৱা হৈছে 4 দিনৰ ব্লগ এটা ব্লগতে দি আছোঁ তো ব্লগটো ঘৰত গৈ ধুনীয়াকৈ খতম কৰিম আৰু মাজত তেনেকৈ মানে ভিডিঅ' বনোৱা নাই 4 দিনত তেনেকৈ কি ভিডিঅ' বনাম আছোঁ ইয়াতে মেডিকেলত তেনেকৈ বেলেগ আৰু কি ভিডিঅ' বনাই থাকিম এতিয়া যাওঁ ঘৰলৈকে
ঘৰত যাব পাই কিবা এটা ভাল লাগিছে তো গাইজ ঘৰত আহিবলৈ আমি চব হৈ গ'ল কিবা কিবি অলপ মানে নিয়ম চব ৱেলকাম কৰা নিয়ম এটা থাকে আৰু বেবীটোক মানে প্ৰথমবাৰ ঘৰ আহিছেতো তো চব নিয়মখিনি হৈ গ'ল এতিয়া বেবীটো ধুনীয়াকৈ শুই আছে আৰু বেলেগৰ কি কয় ব্লগটো ইয়াতে খতম কৰিম কিন্তু খতম কৰাৰ আগতে একবাৰ দেখাই দিওঁ কেনেকৈ আছে এইটো হৈছে বেবীটো ধুনীয়াকৈ শুই আছে শুয়ে থাকে দিনটো বোলে মানে দিনত জন্মা বেবীবোৰ ৰাতিবোৰে জাগি থাকে বোলে আমাৰ বেবীটো ছেম তাৰমানে দিনত জন্মাটো দিনত পুৰা শুই থাকে ৰাতি হ'লে এই ভিডিঅ'টো ইয়াতে খতম কৰোঁ আৰু নেক্সট ব্লগ ধুনীয়াকৈ আহি থাকিব এইটো ব্লগ মানে অলপ খিচিৰ মিচিৰ হৈছে আৰু যোৱা দিনাখনৰ পৰা আজিলৈকে খিচিৰ মিচিৰ যি বাৰু শ্বৰ্ট লৈছোঁ ভিডিঅ' বনাইছোঁ আৰু জাষ্ট মেমৰি হিচাপতো ৰাখি থ'ম এইটো বোলো তেনেকুৱা আৰু যদি ভিডিঅ'টো ভাল পাইছে তো অলপমান আশীৰ্বাদ দি যাব বেবীটোৰ কাৰণেও বাছ সেইখিনিয়ে আৰু তো গাইজ তো আজিৰ কাৰণে টাটা বাই বাই বাকী নেক্সট ব্লগত লগ পাই আছোঁ